আপোনাক স্বাগতম জনাইছো ৰামৰাম সকলোকে আজি কাৰেণ্ট এফেয়াৰ্ছৰ এটা অন্য এটা ভিডিঅ' য'ত আমি 28 ছেপ্টেম্বৰ 2024 যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আমি আসাম ট্ৰিবিউন প্লাছ নিয়মীয়া বাৰ্তাত পাইছোঁ সেইখিনিৰ বিষয়ে আমি ইয়াত পঢ়িম The best tourism village announced by the best tourism village award announced by Minister of Tourism on the occasion of Tourism Day on Friday মানে 27th of September The best tourism village আমাৰ নৰ্থ ইষ্টৰ খিনি কাৰণে আমি পঢ়িব লাগিব সেইখিনি বেছি ইম্পৰ্টেন্ট যেনে শুৱালকুছিয়ে পাইছে আমাৰ ক্ৰাফট কেটেগৰীত পাইছে তাৰ পিছত শিয়ালচুক মিজোৰাম কমিউনিটি বেষ্ট টুৰিজম কেটেগৰী কাৰণে পাইছে আলপনা গ্ৰাম ইন ত্ৰিপুৰা মানে ত্ৰিপুৰা ৰাজ্যৰ আলপনা গ্ৰাম গাঁওখনে পাইছে কমিউনিটি বেষ্ট টুৰিজম এৱাৰ্ড কেটেগৰীত পাইছে উমেট ইন মেঘালয়া ক্ৰাফটৰ কাৰণে পাইছে আন্দাৰী ইন মণিপুৰ হেৰিটেজৰ কাৰণে পাইছে তাৰ পিছত নাওফালাং ইন মেঘালয়া হেৰিটেজৰ কাৰণে পাইছে এটা বেষ্ট টুৰিজম ভিলেজ কম্পিটিশন ওয়াজ ইন্ট্ৰোডিউসড ইন 2023 তেতিয়া মানে কি হয় গাঁওবিলাকত যেতিয়া কম্পিটিশন থাকিব তেতিয়া গাঁওবিলাক উন্নত কৰাৰ কাৰণে গাঁওবাসী বা লগতে যেটো লোকেল যেটো অথৰিটি থাকে ইয়াতে মানে চেষ্টা কৰে তো এনেকৈ এৱাৰ্ড বিলাক দিলে আসলে কি হয় মানে উন্নত কৰাৰ কাৰণে চেষ্টা কৰে তাৰ মানে সেইকাৰণে এইবিলাক ব্যৱস্থা কৰিছে আসলে চৰকাৰে AII এক্টিভ আইৰন ইনকৰ্পোৰেচন এটা প্ৰগ্ৰাম হয় এটা পোষণ অভিযানৰ আন্ডাৰত আৰু কোনখন ৰাজ্যত কোনখন ডিস্ট্ৰিক্টত মাজুলী অসম ৰাজ্যৰ মাজুলী ডিস্ট্ৰিক্টত এনেকুৱা কিছুমান কোৱেশ্চনো আহিছে মই APSC পেটাৰ্নত দেখা পাইছো যে কোনোবা ডিস্ট্ৰিক্টে যদি মানে স্পেশাল কিবা ইন্ট্ৰোডিউস কৰিছে প্ৰগ্ৰাম বা কিবা ধৰণৰ ইনিচিয়েটিভ লৈছে হেৰিৰ ওপৰত মানে সোধা দেখা গৈছে তো এইকাৰণে এইবিলাক আমাৰ ইম্পৰ্টেন্ট হয় AII এক্টিভ আইৰন ইনকৰ্পোৰেচন আইৰনৰ ওপৰত that এক পেৰ মাকে নাম এটো এটা স্কিম হয় 2024 ৰ যেটো পৰিবেশ দিৱস আছিল সিদিনাখন আৰু মোদীয়ে এটো ইনিচিয়েটিভ লৈছে যে প্লান্টেশন প্ৰগ্ৰাম মানে এক পেৰ মাকে নাম মানে মাৰ নামত এডাল গছ ৰুব লাগে হেনেকটা ইনিচিয়েটিভ আৰু লগতে আমি এটো কি আমি নাজানো মানে এটো এনিমেল লগত জড়িত আসলতে 3T বুলি কেনে এবাৰ আমাৰ APSC তে আহিছিল যে CTC বুলি কেনে আহিছিল ন চাহৰ লগত জড়িত কাৰণ হেবা চাহৰ 200 বছৰ পুৰণ হৈছিল সেইকাৰণে CTC চাহৰ লগত কেনেকৈ জড়িত হেতু ফুল ফৰ্মটো মানে কি হয় CTC তো আমি এইবিলাক আমি চাই থব লাগে যে মানে T3 মানে কি হয় টেষ্ট ট্ৰিট এন্ড টক এটো এনিমিয়া মুক্ত কৰাৰ কাৰণে ভাৰত এনিমিয়া মুক্ত কৰাৰ কাৰণে আমাৰ বহুতো ইনিচিয়েটিভ লৈছে হেবিলাকৰ ওপৰত 3 মানে T বুলি এটা শৰ্ট কোড এটা আছে যে টেষ্ট ট্ৰিট এন্ড টক ঠিক আছে সেপ্টেম্বৰ 11 Okay, eto data habo lagisile Tata Electronics ASMPT signed Act for Semiconductor Assembly Equipment Infrastructure and Solution for its chip packaging units in Assam and Karnataka Assamoto ahota hobo Karnataka ta hobo kinu Karnataka to kom ohamotke Assam based startup Jallian Innovation has secured runners-up prize in the National Agri Innovation Hackathon organized recently eto mane our national level eta পুৰস্কাৰ যত মানে ৰানাৰ্ছ আপ হৈছে আমাৰ অসম বেষ্ট এটা কোম্পানী যেটো জালিয়ান ইনোভেশন ষ্টাৰ্টআপ এটা এটো আমাৰ ৰানাৰ্ছ আপ হৈছে অকল September 13 India successfully flight test surface to air missile India DDRO plus Indian Army মিলিকেনে এটো যেটো সাৰফেস টু এয়াৰ মিসাইল মানে সাৰফেস টু এয়াৰ মিসাইল জাগাৰ পৰা এয়াৰ মানে হেৰি কৰিব পৰা আৰু মানে দুশ্মনৰ যিকোনো বস্তুক বাধা দিব পৰা এটো সাৰফেস টু এয়াৰ মিসাইল বুলি কয় তো এটো মানে টেষ্ট কৰিলে আমাৰ তাৰপিছত BLSRSM weapon system এটো The major scheme to promote the use of electric vehicle including buses ambulance and truck এটা যে এটো আমাৰ এই যিবিলাক শৰ্ট পাই আছে না হেবিলাকৰ কোনো মানে লিংক নাথাকিব পাৰে তথাপি এটা সিঙ্গেল কি হলে মত ৰাখি থোৱাটো প্ৰয়োজন কাৰণ হেবিলাকে আমাৰ কোৱেশ্চন বিলাক কেনেকুৱা আহে গোটেই কিটাটো আমাৰ MCQ টাইপৰ আহে কিন্তু আমাৰ অকল এটা কোৱেশ্চন নাথাকে না অপচন নাথাকে গোটেই তুমি জানিব লগা হয় সেইকাৰণে আমি ধৰা হলে আমি DDR প্লাস ইন্ডিয়ান আৰ্মি বুলি গম পালো এটা প্ৰশ্ন আহিব পাৰে যে এটো কোনে মিলি কেনে মানে হেই কৰিছিল অপচন 2 হৈ থাকিব পাৰে এটো আমাৰ যেটো চাৰিটা অপচন থাকে তাৰে মাজতো অকমান বেছি ওলাব লগা হয় না তো আমি যদি গম পাও যে DDR প্লাস ইন্ডিয়ান আৰ্মি মিলি কেনে এটো টেষ্ট কৰিছিলে তো এইবিলাক বস্তু মনত ৰাখি থোৱাটো ভাল দাও এতিয়া আহিল আমাৰ ইলেক্ট্ৰিক ভেহিকল এতিয়াটো বৰ্তমান ইলেক্ট্ৰিক ভেহিকলক বেছি ইম্পৰ্টেন্ট দিয়া হৈছে তো ইলেক্ট্ৰিক ভেহিকলক বেছিকৈ ইম্পৰ্টেন্ট দিয়াৰ কাৰণে কি স্কিম আছে তো বাসে হওক বা এম্বুলেন্স হওক ট্ৰাক হওক
কিছুমান স্কিম আছে ন যে PM ইলেক্ট্ৰিক ড্ৰাইভ ৰিভলিউশ্যন ইন'ভেশ্যন ভেহিকেল এনহেঞ্চমেণ্ট PM ই ড্ৰাইভ বুলি কয় লগতে PM ই বাছ সেৱা পে'মেণ্ট ছিকিউৰিটি মেকানিজিম PSM 3435 কৰোৰ ইমান টকা খৰচ কৰিব এইবিলাক স্কিমৰ কাৰণে এইখন স্কিমৰ কাৰণে তো PM ইলেক্ট্ৰিক ড্ৰাইভ ৰিজলিউশ্যন ইন'ভেশ্যন ভেহিকেল এনহেঞ্চমেণ্ট এইবিলাক কিহৰ লগত জড়িত আমাৰ ইলেক্ট্ৰিক ভেহিকেল কেনেকৈ প্ৰমোট কৰিব সেইবিলাকৰ লগত জড়িত আমাৰ স্কিম এইবিলাক September 14 Dassault to invest 200 crore for training hub in Assam এটা Dassault এটা ইনভেষ্ট কৰিব অসমত যিটো ট্ৰেইনিং হাব এটা বনাব কিহত ট্ৰেইনিং যে আসাম গভৰ্ণমেণ্ট উইল অলছো কণ্ট্ৰিবিউট 40 crore আৰু অসম চৰকাৰে 40 crore এটা এড কৰিব এটা কোৰ্চ উইল বি এভিয়েশ্যন মানে আমাৰ উৰাজাহাজৰ লগত জড়িত ডিফেন্সৰ লগত জড়িত এয়াৰস্পেচৰ লগত জড়িত অট'মেটিক এণ্ড ইলেক্ট্ৰিক ভেহিকেল ইঞ্জিনিয়াৰিং এইবিলাকৰ ওপৰত এটা আমাৰ ট্ৰেইনিং হাব এটা বনাব অসমত Dassault আৰু এইটো 200 crore এটা ইনভেষ্ট কৰিব লগতে 40 crore আমাৰ অসম চৰকাৰে কৰিব তো এটা আহিব পাৰে যে কোন কোম্পানীয়ে যিয়ে মানে অসমত ট্ৰেইনিং হাব এটা মানে বনাব সেইটো কি হ'ব Dassault হ'ব তো সেনেকুৱা বা কিমান কোটি টকা ইনভেষ্ট কৰিব 200 কোটি অসমে কিমান অসম চৰকাৰে কিমান কৰিব 40 crore সেনেকুৱা কি এটা আহে নাজানে ন তো ইউ হেভ টু ৰিড এভৰিথিং ন A to Z Port Blair the capital city of the Union Territory of Andaman Nicobar has been renamed as Sri Vijayapuram আমি কেইদিনমান আগতে এইটো নিউজ পঢ়িছোঁ যে যিটো আমাৰ আন্দামান নিকোবৰৰ যি কেপিটেল আছিলে পৰ্ট ব্লেয়াৰ সেইটো মানে ৰিনেম কৰি কিনে শ্ৰী বিজয়পুৰম কৰা হৈছে আন্দামান নিকোবৰ আইলেণ্ড are separated by 10 degree channel এটা আন্দামান আৰু নিকোবৰক যি মানে সেপাৰেট কৰে আন্দামান নিকোবৰক সেইটো মানে কি 10 degree channel বুলি কোৱা হয় যেটো মানে সেপাৰেট কৰে তাৰপৰা আৰু সেলুলাৰ জেল ওকে to in this island এটা সেলুলাৰ জেলটো ক'ত আছে আমাৰ ইন আন্দামান নিকোবৰত আছে ব্ৰিটিছে এইটো বহুত কৰি ইউজ কৰিছিল না আমাৰ স্বাধীনতা সংগ্ৰামীবিলাক সময় থৈছিল যে there are 386 island and inside islets and rocks মানে islets মানে হ'ল আমাৰ হেৰি যেটো মানে নাম নথকা আইলেণ্ড আৰু মানে সৰু ডাঙৰ এনেকুৱা মিলি কেনে আমাৰ 836 টা আছে আইলেণ্ড আন্দামান নিকোবৰত গোটেইখিনি মিলি কেনে আৰু নাম থকা নাম নথকা হেনেকুৱা বা ৰক্স গোটেইখিনি মিলি টোটাল কিন্তু আমাৰ আছে 572 যিবিলাক মানে নাম থকা বা মানে তাত আমি এৰি কৰিব পাৰো হেনেকুৱা আৰু এটা ইছলেট মানে হ'ল যত মানে জানো যাব নোৱাৰে বা তাত গৈ মানে মানুহে বসবাস কৰিব পৰা পৰিস্থিতি নাই হেবিলাকক বুজায় এটা আন্দামানত আছে আপোনাৰ গোটেইখিনি মিলি 550 টা য'ত 28 টা ইনহেবিটেড য'ত মানে তাত থাকিব নোৱাৰে বাস কৰিব নোৱাৰে নিকোবৰত আছে মুঠ 22 টা যাৰে 10 টা হ'ল ইনহেবিটেড মানে তাৰে 10 টা থাকিব নোৱাৰে তো এইবিলাক ডাটাও ইম্পৰ্টেন্ট হৈ যায় কেতিয়াবা যে আন্দামানত 550 টা আছে তাৰে 28 টা ইনহেবিটেড মানে মানুহ থাকিব নোৱাৰে নিকোবৰত 22 টা আছে 10 টা মানুহ থাকিব নোৱাৰে আগতে এই নিউজ পাইছে নিশ্চয় আমাৰ সেবা আৰু আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলক মাৰ্জ কৰি দিলে মানে জোৰা লগাই দিলে দিকিনে এটা নতুন হেৰি কৰিলে দা আসাম ষ্টেট বৰ্ড এডুকেশ্যন বৰ্ড এটা খুলিলে ASEB এটা মানে যিকোনো বস্তুৱে সেবাৰে হওক বা আসাম হাই সেকেন্ডাৰী হওক এইটো বস্তু কোনে কণ্ডাক্ট কৰিব কোনে সম্ভালিব দা আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে সম্ভালিব নেক্সট হল আপোনাৰ সেপ্টেম্বৰ 15 যে ব্ৰিক্স আমাৰটো এটা সংগঠন হয় ন ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা এণ্ড সাউথ আফ্ৰিকা আছে ইয়াত গমেই পাই গোটেইখিনি কিনকে আছে ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা এণ্ড সাউথ আফ্ৰিকা এইখন মিলি কিনে ব্ৰিক্স গঠন কৰা হৈছে যে BRICS became India's first to host 24 international Emmys award host কৰা প্ৰথমজন ইণ্ডিয়ান কোন হয় BRICS হৈছে 2024 চনত যেটো হৈছে এটো হোষ্ট কৰিছে The Emmys Award কি হয় a prestigious set of award recognizing excellence in television and emerging media এটা মিডিয়া শব্দটো ৰৈ গৈছে বাৰু মোৰ এটা মানে আমাৰ টেলিভিছন আৰু এমাৰ্জিং মিডিয়াৰ তাত মানে যদি তাত সেই ডিপাৰ্টমেণ্টৰ লগত জড়িত এইটো এৱাৰ্ড হয় এমিছ এৱাৰ্ডটো আৰু সেইটো হোষ্ট কৰা প্ৰথম ইণ্ডিয়ান হৈছে আমাৰ BRICS নেক্সট আহিল আমাৰ তোষেন বৰা এটা আমাৰ অসমৰ পৰা এজন ফুটবলাৰ ফ্ৰম আসাম he was selected to represent India in pre-Olympic qualifying match আমাৰ অলিম্পিকত যে কোৱালিফাই কৰাৰ কাৰণে pre-Olympics qualifying match থাকে ন হেৰিত আমাৰ ইণ্ডিয়ান টিমক ৰিপ্ৰেজেন্ট কৰাৰ কাৰণে সুবিধা পাইছিলে লগতে he was also chosen for the Indian team আৰু ইণ্ডিয়ান টিমতো মানে সিলেক্ট পাইছিলে for a Soviet Union tour in 1970 Soviet Unionক বৰ্তমান ৰাছিয়া বুলি কোৱা হয় তাত
মানে খেলিব যোৱা টিমটোতো চিলেক্ট হৈছিলে 1970 বাট ইঞ্জুৰিজ প্ৰিভেণ্টেড হিম ফ্ৰম পাৰ্টিচিপেটিং যোনটো মানে বেমাৰৰ কাৰণে বা ইঞ্জুৰিজৰ কাৰণে তেখেতে এইটো মানে যাব নোৱাৰিলে পাৰ্টিচিপেট কৰিব নোৱাৰিলে তো আজিলৈ এইখিনিয়ে আছিলে ইয়াত ইম্পৰ্টেণ্ট কিছুমান পঢ়িলোঁ যিটো আপোনালোকে আকৌ এবাৰ ৰিভাইজ কৰি চাব পাৰে লগতে মই আজি মোৰ চেনেলত এটা শ্বৰ্ট ষ্টৰি এটা ডালিছোঁ মানে দিছোঁ য'ত মানে মোৰ আজি নেম এবাৰ তাত এটা লিখা এটা প্ৰকাশ পাইছিলে আপোনালোকে মই ইয়াতো বাৰু মই স্ক্ৰীনশ্বট লগাই দিছোঁ আপোনালোকে এবাৰ পঢ়ি চাব পাৰে কমেণ্ট কৰিব পাৰে কেনেকুৱা হৈছে আজিলৈ এইখিনি ৰাম ৰাম